অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো পাবলৈ হ'লে কিন্তু এতিয়া আপোনালোকে KYC সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ KYC সম্পূৰ্ণ নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ KYC কেনেকৈ কৰিব বা কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে ৮,০০০ টকাটো লাভ কৰিব বা এইবাৰ কোনসকল লোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক অৰুণোদয় আঁচনিৰ KYCৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে যদি মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। ইতিমধ্যে কিন্তু বৰ্তমান অৰুণোদয় আঁচনিৰ KYCৰ কাম আৰম্ভ হৈ গৈছে। এতিয়া আপোনালোকে কি KYC কৰিব লাগিব বা কেনেকৈ KYC সম্পূৰ্ণ কৰিব সম্পূৰ্ণ প্ৰচেছ জানি লওক। এতিয়া কিন্তু আপোনালোকে সকলোৱে অৰুণোদয় আঁচনিৰ KYC সম্পূৰ্ণ কৰিব লাগিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু সকলোৰে KYC সম্পূৰ্ণ থাকিব লাগিব। যদি আপোনালোকৰ KYC সম্পূৰ্ণ নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো লাভ নকৰিব, কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ KYC কেনেকৈ কৰিব জানি লওক। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো পাবলৈ হ'লে আপোনালোকে ইয়াত আৰু কোনো ফৰ্ম জমা কৰিব নালাগে। আপোনালোকে ইয়াত যিটো আপোনালোকৰ বেংকৰ একাউণ্ট জমা কৰিছে এতিয়া কিন্তু আপোনালোকৰ একাউণ্টৰ KYCটো সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকৰ একাউণ্টটো DBT লিংক নাথাকে অথবা যদি আধাৰ কাৰ্ড লিংক নাথাকে তেতিয়াহ'লে আপোনালোকে সেইবোৰ লিংক কৰিব লাগিব। এইটো হৈছে কিন্তু আপোনালোকৰ KYC। এতিয়া কিন্তু আপোনালোকে ৮,০০০ টকাটো পাবলৈ হ'লে আপোনালোকে ইয়াত আৰু কোনো ফৰ্ম জমা কৰিব নালাগিব। ইয়াত যিটো আপোনালোকে আপোনাৰ বেংকৰ একাউণ্ট জমা কৰিছে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টৰ সৈতে DBT লিংক আছেনে নাই আৰু আপোনালোকৰ একাউণ্টটো বন্ধ হৈছে নেকি। এতিয়া কিন্তু আপোনালোকৰ একাউণ্টৰ KYC সম্পূৰ্ণ কৰিব লাগিব বা সম্পূৰ্ণ থাকিব লাগিব। যদি আপোনালোকৰ একাউণ্টটো KYC সম্পূৰ্ণ নাথাকে তেনেহ'লে আপোনালোকৰ একাউণ্টত পইচাটো পেণ্ডিং হৈ থাকিব, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচাটো নোসোমাব। সেইকাৰণে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো পাবলৈ হ'লে আপোনালোকে ইয়াত আৰু বেলেগ ফৰ্ম জমা কৰিব নালাগে। খালি আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব যে আপোনালোকৰ একাউণ্টটো KYC সম্পূৰ্ণ আছে নাই। যদি নাই তেনেহ'লে আপোনালোকে আপোনাৰ একাউণ্টটো KYC সম্পূৰ্ণ কৰিব আৰু যদি আপোনালোকৰ একাউণ্টটো সকলো ঠিক আছে আপোনালোকে ইয়াত আৰু কোনো কৰিব নালাগে। ডাইৰেক্ট কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকা সোমাই যাব ২০ ফেব্ৰুৱাৰী তাৰিখে। এইবাৰ কিন্তু প্ৰায় ৩৭ লাখ মহিলাই অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব।